আইও ঈশ্বৰ মাইলি মাইলি আপোনাৰ বুকুখন ইমান ডাঙৰ কিবা পায় একদম গোটেই বৰষুণে গোটেই তিয়াই দিলে আমাৰ এই নাতে খৈজনী শুই আছে ফুক মেলি মেলি হা কাপোৰকেইটা বোলে ভৰাওচোন এইবোৰ ধান্দা নাই হা গোটেই বতৰটো চা বেয়া কৰি আহিলে গোটেই কাপোৰখিনি তিয়াবলে নাই দুদিন তিনিদিনকে বৰষুণ দিছে এজনীনো ভিতৰত কিনো কৰিছে বোৱাৰী আইও ঈশ্বৰ মাইলি মাইলি আপোনাৰ বুকুখন ইমান ডাঙৰ কিবা পায় একদম উশাহ নোপোৱা হৈ গ'ল দেই একদম খুন্দাটো যিটো খুন্দা দিছে তই একদম কণা হলি নি বাৰু হা বতৰটো গোটেই বেয়া কৰি আহিছে চিপ চিপকে বৰষুণ পেলালে কাপোৰকেইটা বোলে আগফালে আছে সেইকেইটা বোলে সোমোৱাচোন এইবোৰ ধান্দা নাই মই মতা মানুহৰ জাঙিয়া আনিব বেয়া পাওঁ মই কৈছো মতা মানুহৰ জাঙিয়া আনি বেয়া পাই তাই জাঙিয়াহে আনিব লাগে লোকৰ জাঙিয়া হওক লাগিলে যিয়ে নহওক মতা মানুহে যদি মোৰ ভাগৰ মাইকী মানুহৰ পেণ্টটো যদি ডাঙৰ পৰা আনিবলৈ বেয়া পায় মই আকৌ মতা মানুহৰ জাঙিয়াটো আনিবলৈ কেলে ভাল পাম মই নোৱাৰো দেই জাঙিয়া আনিব কেলে জীয়াই আছ তই হা মই নোৱাৰো দেই মই আগতে কৈছো আকৌ মই একদম যিটো নকৰোৱে আৰু সেইটো কাম আকৌ মোক লগাবলৈ নিবিচাৰিব দেই মা মই আগতে কৈ দিছো কিন্তু হে সেই গোবৰ পেলাবলৈ কয় মই গোবৰ নেপেলাওঁ বুলি জানেই হে আকৌ এতিয়া জাঙিয়া মই আনি বেয়া পাওঁ সেইবোৰ মোক নকব মই নোৱাৰো দেই সেইবোৰ কৰিব মই ল'ৰাই ভাল বোৱাৰী আনিব মোক একদম আৰামতহে ৰাখিব এতিয়া দেখিছো গোবৰ নোচোৱে কাপোৰ নোধোৱে গিয়ে আকৌ জাঙিয়াটো ডাঙৰ ডালৰ পৰা আনিবলৈ তাই একদম ঘিণ কৰে এনেকুৱাই বোৱাৰী মানুহ কেনেকুৱা বোৱাৰী মানুহ পালে মই একদম সঁচাকে কিন্তু যি ঘৰ মানুহৰ ঘৰলে মই একদম নিষ্পত্তি নেযাওঁৱে সেই ঘৰ মানুহৰ ঘৰতহে একদম আমাৰ জহনি যোৱাটোৱে মিতি পাতিবলৈ যায়গে মই কেতিয়াও মিতি হবলৈ নাই কিন্তু সেইখন ঘৰত মা মোৰ হেৰি নহয় ঘৰৰ পৰা ফোন কৰি আছে বিয়া পাতি অনা আজি এমাহ দুমাহ মানে হ'ব হ'ল এতিয়ালৈকে মিতি হোৱা নাই মিতি হোৱা কথা কৈছে যে দেউতা মাহঁতে হ'লে মই কিন্তু তহঁতৰ ঘৰৰ লগত মিতি পাতিবলৈ নাই দেই হা তোৰ বাপেৰে যিখনহে মোক ৰাম ঠগন দি থৈছে মই তহঁতৰ ঘৰৰ লগত কেনেকে মিতি হ'ম আমাৰ দেউতাইনো কি ৰাম ঠগন দিলে আপোনাক তোৰ বাপেৰে মোক আগতে ভাল পাইছিলে কি ভাল পাই পেলাই যিমানহে ডাঙৰ ঠগন এটা দিলে হা মই কেতিয়াও নাপাহৰো সেইবোৰ কথা দেই আমাৰ দেউতা ভাগ্যহে ভাল দেই আপোনাৰ লিখীয়া মানুহজনীক আমাৰ দেউতাই নিয়া হলে বৰ ডাঙৰ কথা হ'লতে নহয় উলট পালট কৰি দিলেহেঁতেন আপুনি ঘৰটো এতিয়াই একদম কেনেকুৱা একদম ৰজাল বজাল কয় আমাৰ মা কিমান গহীন গম্ভীৰ কিমান ভাল দেউতা ভাগ্য ভাল কাৰণে আমাৰ মা লিখীয়াজনী পালে আপোনাক নিয়া হলে যে ৰাম ৰাম সেইকাৰণেহে মাকছে জীয়েক হলি এতিয়া তইহে এতিয়া আমাৰ ঘৰখন উলটা পালটা কৰিছ নাই কৰা মোৰ তাতে মিতি হবলৈ বিচাৰিছে মই সেই কথাটোহে আপোনাক কৈছো আপুনি মিতি হয় নহয় সেইটো আপোনালোকৰ কথা কিন্তু মই মোৰ মা ঘৰখনকে এৰিব নোৱাৰো আপুনি মিতি হলেও মই ঘৰলৈ যাম মিতি নহলেও মই ঘৰলৈ যাম তই এখন ঘৰলৈ আহি উলট পালট কৰিলিহি তই তেতিয়াহ'লে জানিব লাগিছে ইমান ওচৰতে আহিবলৈ দৰকাৰ নাছিলে নহয় তই ল'ৰা নেপালি বিচাৰি প্ৰেমত কৰিলো আকৌ তাত আকৌ প্ৰেমত কৰাৰ কাৰণে আহিছো তাতে খৰিয়ে মোবাইল টিপি টিপি কিমান চাবা তাইক আগতে একদম চাইকেল মাৰি মাৰি কিমান মতা ধান্দা কৰি ঘূৰি ফুৰ তহঁতৰ একো মতা ধান্দা কৰি ঘূৰি নুফুৰো আপোনালোকৰ ল'ৰাই মোক ভাল পাইছিলে আকৌ আৰু যেতিয়া মোক ভাল পাইছিলে ভাল পাবলৈ সুধিছিলে মই তেতিয়াই যৌৱনত ভৰি দিছো কিমান ভাবি চিন্তি মই আপোনালোকৰ ল'ৰাক ইয়েছ দিছো সেইটো মইহে জানো ভাল পাওঁ কাৰণে কিমান প্ৰেমত পৰিছো মই তাৰ লগত সেইকাৰণে বিয়া সোমাইছো গোটেইজনী কপৰ নাই একদম গোটেইজনী সুন্দৰী পমিলাজনী এজনী চেহেৰা নাইয়ে তাই বুঢ়ীয়ে হ'ল এতিয়া সেই ল'ৰাটো ভাগৰ মোৰ 2 বছৰ হয় তাইতকে সৰু তাই সেইবোৰ জানি শুনি আহিব লাগে কুমলীয়া ল'ৰা পালে তাই গা কি চাবা তাই একেবাৰে একদম জবন একেবাৰে একদম তাই গোটেই একদম আমনি কৰি পেলালে তাই নাতে খৰিজনী কেইজনী খালো ভাত দাংবডি ভাজিছিলো আকৌ নাই মই গোবৰ চোবৰ নাই পেলো মায়েহে পেলাইছে কাৰ লগত কথা পাতিছ তই কাৰ লগত কথা পাতিম নো পাতিছো আৰু কথা যাৰ লগতে নেপাতো দেচোন দে ফোনটো দে দেচোন আপোনাৰ ল'ৰাৰ লগত কথা পাতিছো কুকুৰ তোক মই ফোনত এনি টাইম কথা পাতি থাকিবলৈ পঠিয়াইছিলো নেকি কামলে দুইটা একদম ৰুমৰ ভিতৰতে একদম সোমাই থাক মই বোলো কাম কৰক বোলো নহলে তহঁতি উমনি কুকুৰা আগতে একদম ভিতৰতে সোমাই থাক নহয় দুইটা বিয়া পাতিছিলো কাৰণে তেনেকে কিবা ৰুমৰ ভিতৰতে সোমাই থাকিছিলো সদায় কিবা বিয়া পাতিছে তাই ৰুমত সোমাই থাকে তাতে কৰি কাম কৰিব লাগে এতিয়া বোৱাৰী মানুহ হৈ পেলাই কুকুৰ তই একদম তেনেকে সদায় তেনেকে এনি টাইম ফোন কৰি নাথাকিবি দেই তোক মই কাম কৰিবলৈহে পঠিয়াইছো পইচা দুটকামান ঘটিবলৈহে পঠিয়াইছো ঘৰটো দেখিছ নহয় গোটেই ভাগি চিগি উৰি গৈছেগে
বিয়া পাতিব নালাগে কৈছিলো নহয় একদম মাৰক নুশুনাকে একেবাৰে একদম পলুৱাই লৈ আহিলি একেবাৰে একদম হেৰি আপুনিনো কেলে মোক আনিলে বা বিয়া পাতি আনি দিব লাগিছিলে আকৌ বেলেগ মানুহ এজনী আপুনি কেলে নানিলে মই এইখন ঘৰত অকণো শান্তি পোৱা নাই থাকি দেখিছ নাই একদম কেনেকে কাউৰী কতে আহিছে মুখখন দেখিছ তই এতিয়া মোকে কবি তেনেকে এতিয়া মোক তেনেকে কবিয়ে তই মানে সেয়াই এতিয়া মোৰ গাতহে দুখ হ'ল এতিয়া ময়ে দুখ লগালো তহঁতক একেবাৰে তোৰ কাৰণে বকিবলৈ পাইছে মোৰ ল'ৰাই কোনোদিন একদম আপুনি একদম ধোৱা তুলসী পাত আপুনি ধোৱা তুলসী পাত আপুনি একদম বৰ ভালজনী একেবাৰে এইজনীক কিন্তু আকৌ মই চাবি কিন্তু আকৌ দেই ল'ৰা হ'লে একদম ঢকুৱা ফুটাই কোবাম এজনী হাত দি চাওক গা কেনেকে দেখিছ মই এহেকা দি লওঁ এজনীক তই তেনেকে মুখে তেনেকে মোৰ লগত তৰ্কাতৰ্কি কৰিবলৈ নাহিবি দেই তৰ্কাতৰ্কি আপুনি এখন তাল কেতিয়াও নাবাজে নহয় আপুনি যিমানে বজাব ময়ো সিমানে বাজিম ময়ো হাত সাৱটি বহি থকা মানুহ নহয় দেই আপুনিহে সহিব পাৰে মই নোৱাৰো মই সহি থাকিব নোৱাৰো দেই ভাল আৰু এখন ঘৰত সোমালিহি মোৰ একদম উলট পালট কৰি দিছ বাপেৰে ঠগি থৈছে তইও আহি পেলাই গোটেইখন ঘৰ উলট পালট দি দিছহি মোক একেবাৰে ভালেই হ'ল দেই ভালেই হ'ল আৰু আপোনাৰ যিটো স্বভাৱ আপুনি যে আমাৰ দেউতালৈ এতিয়াও নাযাব তাৰো কিনো মানে নাই কিন্তু তই মানে কি কথা কবলৈ আহিছ দহনি জাতি তেনেকুৱা কথা কবলৈ তোৰ মোক লাজ নালাগিলে শাহুৱেৰ আগত লাজ লগা নাই তোৰ তেনেকুৱা কথা কবলৈ আহিছে এতিয়া আমি আমুকি বুঢ়ী হলো বুঢ়ী হোৱাৰ পিছত তোৰ বাপেৰলৈ যাবলৈ মোৰ সেই শকতি আছে নেকি কিবা আমুকি কিন্তু তেনেকুৱা চৰিত্ৰ নাই দেই আপুনি যে নাযাব তাৰ কোনো মানে নাই দেই আপোনাৰ বুকুৱেই কয় ইজনী চা কেনেকে সমানে লাগিবলৈ আহিছে এইজনী চুলিত থৈ উলিয়াই লৈ যাও নেকি এইজনী সৌপা তুলি তালি ডাঙৰ দীঘল কৰি পেলাই এতিয়া এয়াহে ফল পালোহি ইমান কষ্টকে হেৰ লোকৰ ঘৰৰ পৰা আনি বস্তু খুৱাই নিজে নেখায়ো খুৱাইছিলো এতিয়াহে পাইছো ভাল বোৱাৰী এজনী পাম বুলি ভাবিছিলো ভাল নহয় এজনী জমকাল সোমালেহি মোৰ ঘৰখনত কোনদিনাখন জম ৰজাই লৈ যাব ঠিক নাই জম সোমালেহি এই ঘৰখনত পানী অকণমান খাই ৰখক কাজিয়া লাগিলে আপোনাৰ পেটটো শুকাই গৈছেগে তয়ে খা এইখিনি ভৰাগেচোন যা তেতিয়াহে কাজিয়া লাগিব পাৰিব এতিয়া ৰাতিপুৱা 9টা বাজিছেহে 3টা বজালৈকে কাজিয়া লাগিব নহয় পানী অকণমান খাই যা বৰ চৰুটো পাত দে যা মই ভাত বনাই খাবলৈ নাই তহঁতক বৰ চৰু আপুনি পানী অকণমান খাই দিয়ক 3টা বজালৈকে আপুনি মোৰ লগত কাজিয়া লাগি থাকিব লাগিব নহয় আকৌ পিতেৰে ক'ব মাক তই কষ্ট দিলি সেইকাৰণে পানী অকণমান খাই দিয়ক কাজিয়াৰ মাজতে কিমান কষ্ট দিছ তহঁতি সৰু পৰা ডাঙৰ দীঘল কৰিলো ল'ৰা তুলিলো আঘৰ পৰা তাৰ ঘৰ পৰা নিজৰ ঘৰত নাথাকিলে আঘৰ পৰা তাৰ ঘৰ পৰা আনি বস্তু খুৱাওহি ভাল বোৱাৰী পাম বুলি ভাবিছিলো লখিমী বোৱাৰী পাম বুলি ভাবিছিলো লখিমী নহয় কুলক্ষণীহে সোমালেহি ময়ো ভাবিছিলো মই বোলো শাহুজনী চাগে ভাল পাম আৰু লখিমী হ'ব গোটেইজনী এইজনী যে আকৌ একদম গোটেই কুলক্ষণী মই আকৌ নাজানো নহয়